আজি কবিতাটো শুনো। প্ৰথমতে সকলো আজি উপস্থিত থকা বা অসমবাসী ৰাইজলৈ মই ভোগালী বিহুৰ কাৰণে সকলোলৈ শুভেচ্ছা যাচিছোঁ। কিন্তু মই আজি ইয়াত আহি এটাই কথা কোৱাৰ মোৰ ভাগ্য নাই, কাৰণ অতি কম বয়সত মৰম কুমাৰ আৰু তেওঁৰ পত্নী ক'ৰবাত গ'ল চাগে চাহ আনিবলৈ, ইমান সুন্দৰকৈ আজি অলপ দিন ধৰি তেওঁলোকে দুইজনে স্বামী আৰু স্ত্ৰী লগ লাগি মৰমলেণ্ড ডেম'ক্ৰেটিক ছ'চাইটিত বহুত সুন্দৰ কাম কৰি আহি আছে। আৰু লগতে দেখিলোঁ তেওঁলোকে দেখোন এখন সৰু ভোগালী মেলাও পাতিছে। তেওঁৰ পত্নীয়ে বহুত কষ্ট কৰি ৰাতিপুৱা 3:30লৈকে পিঠা বনাই আজি সমাজক আগবঢ়াই দিব পৰাটো এগৰাকী নাৰীৰ কাৰণে বহুত, মই তেখেতক মোতকৈ সৰু হ'লেও মই সন্মান যাচিছোঁ। কাৰণ তেওঁ এটা সৰু ৰীল বনাই ঘৰত স্বামীয়ে উপাৰ্জন কৰিছে, আৰামছে বহি এমুঠি ভাত খাই ছোৱালীৰ লগত খেল ধেমালি কৰিও দিন অতিবাহিত কৰা নাই। তেওঁ কৰি গৈছে আমাৰ সমাজৰ পৰম্পৰা আজি দেখাইছে, নিজেই কষ্ট কৰি বনাইছে। তাৰ বিষয়ে মৰম কুমাৰে সুন্দৰকৈ কিছুমান কিতাপ আজি ৰাইজৰ আগত আগবঢ়াই দিছে। আমি আগবাঢ়ি আহোঁ, তেখেতক সহায় কৰোঁ আৰু তেখেতৰ পৰিয়াললৈ প্ৰথমতে মই বহুত মৰম যাচিছোঁ। ক'লোঁ নহয়, তেখেতৰ পত্নীক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ভোগালী বুলি ক'লে আমাৰ কিবা এটা লিখিবৰ মন যায়, সময়ৰ অভাৱত সৰু কবিতা এটা প্ৰকাশ কৰিলোঁ। আজি কাকতত ওলাইছে ভোগালীৰ আহ্বান। উভতি চাবলৈ আমাৰ সময় নাই, শস্যৰ সেউজীয়া ৰং, ভঁৰালত ধানৰ জোঁট, বছৰৰ খেতিমুঠি মোৰ, ডেকা গাভৰুৰ বুকুৰ কুঞ্জনত অচিনাকি হেঁপাহ, পথাৰত এসাঁজ হিয়া দিয়া নিয়া, ৰাইজৰ পদূলিত শুনা যায় ঢেঁকীৰ শব্দ, গাঁও ভুঁই জিলিকি উঠে মেজি আৰু চাংঘৰ, কাৰোবাৰ আলফুলীয়া পৰশত আজি মোৰ প্ৰাণত উগুল থুগুল ভাত, কাৰ বাবে সাঁচি থলা ভঁৰালৰ ধান। চৌদিশে ভোগালী বিহুৰ আয়োজন, উদিত হয় আমাৰ পোহৰ, আশাবাদী সমাজত আহিব নৈতিকতা, সততা, মানৱতা, এখন ঘৰ হ'ব পিতৃ মাতৃ ভাতৃত্ববোধৰ, থাকিব হৃদয়ত মাথো স্মৃতি। সকলোলৈ আকৌ মই মৰম জনাই আমি লগে ভাগে ভোগালী বিহু পালন কৰোঁ। আমি অসমীয়া নহয় দুখীয়া, আজি সমাজত দেখাই যাওঁ একত্ৰিতভাৱেৰে। নমস্কাৰেৰে মই সামৰণি মাৰিছোঁ।